চাব পাৰে ওচৰতে দেখাই দিছোঁ চাৰিখন ইয়াত মই লাকি ড্ৰ কাৰ্ড বনাইছোঁ। এই চাৰিখনৰ ভিতৰত আপোনালোকে নমস্কাৰ বন্ধুসকল। তো এইচ মটৰ্ছৰ আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। লগতে শাৰদীয় দুৰ্গা পূজাৰ সকলোকে শুভেচ্ছা জনালোঁ এইচ মটৰ্ছৰ তৰফৰ পৰা। একচুৱেলি আমি এইবাৰ দুৰ্গা পূজা উপলক্ষে এটা ভাল প্লেনিং কৰিছিলোঁ, বহুত এক্সাইটেড হৈ আছিলোঁ আমি মানে ভাল কিছুমান অফাৰৰ সৈতে আহিম বুলি। তো মোটামুটি 20-21 তাৰিখে মই ভিডিঅ'বোৰ বনাম বুলি ভাবিছিলোঁ, কিন্তু যেতিয়া আৰু জুবিনৰ খবৰটো পাৰোঁ আপোনালোকে গমেই পালে, একেবাৰে মন মগজু কাম নকৰা হৈ গ'ল, তো একোৱে কৰা নহ'ল। তথাপিতো আজিও ভিডিঅ' বনাইছোঁ যদি ভিতৰৰ পৰা বৰ বেছি মানে পিক আপটো নাই, কিন্তু তথাপিতো যিহেতু বেপাৰখন কৰিবই লাগিব আৰু ভিডিঅ' যিহেতু ভাবিছিলোঁ প্লেনিং এটা কৰিছিলোঁ, তো সেইমতে ভিডিঅ'টো আজি দেখাম আপোনালোক সকলোকে। আৰু কিছুমান ভাল দুৰ্গা পূজা উপলক্ষে মই অফাৰ লৈ আহিছিলোঁ, তো সেইখিনি অফাৰ আপোনালোকক জনাই আছোঁ। ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকিব শেষলৈ। আজি অলপ মোৰ পিক আপটো কম, তথাপিতো আৰু বনাই আছোঁ, যি পাৰোঁ দেখাই যাম, যিমান পাৰোঁ বেছি গাড়ী দেখাম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, অফাৰখিনি মই দেখাই আছোঁ। তো বন্ধুসকল অফাৰবোৰ এইবাৰ এনেকুৱা ধৰণৰ আছে, মানে কেনেকুৱা আমি এইবাৰ অফাৰ ৰাখিছোঁ আপোনালোকেতো গমেই পায় আমাৰ গাড়ী যিবোৰ আমি দাম পাওঁ অলমষ্ট দিব পৰা দাম পাওঁ, তাতে আমাৰ কাগজ পাতি এক্সট্ৰা থাকে 80টো। অফাৰটো এনেকুৱা ধৰণৰ, আপোনালোকে 70,000ৰ ভিতৰত যিকোনো গাড়ী ল'লে আপোনালোকে কেছবেক 3,000 পাব, কেছত ল'লে আৰু যদি আপোনালোকে 71,000ৰ পৰা আপ টু 1,50,000ৰ গাড়ী লয় আপোনালোকে কেছবেক পাব 5,000, আৰু 150+ গাড়ী যিকোনো গাড়ী ল'লে আপোনালোকে 10,000 কেছবেক পাব। আৰু যদি ফাইনেন্সত আপোনালোকে মানে লয়, আগে পিছতো আমাৰ ফাইনেন্সত কোনো ধৰণৰ ডিছকাউণ্ট নাথাকে, কিন্তু ফাইনেন্সত আমি দুৰ্গা পূজা উপলক্ষে এইবাৰ আমি 3,000 প্ৰত্যেকটো গাড়ীত যদি ফাইনেন্সত লয় আপোনালোকে কেছবেক পাব। লগতে আমি এটা স্পেচিয়েল অফাৰ ৰাখিছোঁ, গাড়ীখন কমপ্লিট আপোনালোকৰ যেতিয়া লোৱা কমপ্লিট হৈ যাব, চব এগ্ৰিমেণ্ট চেগ্ৰিমেণ্ট হ'ব, পে'মেণ্ট হ'ব, তাৰপিছত আমি আপোনালোকে এখন চাব পাৰে ওচৰতে দেখাই দিছোঁ চাৰিখন ইয়াত মই লাকি ড্ৰ কাৰ্ড বনাইছোঁ। এই চাৰিখনৰ ভিতৰত আপোনালোকে চাব পাৰে, প্ৰথম এটা আছে আপোনাৰ হেলমেট, এইটো ছিংগল হেলমেট অফাৰ। তাৰপিছত চাব পাৰে এটা হেলমেট প্লাছ ফুল টেংক পেট্ৰল, আৰু নেক্সট চাব পাৰে আপোনালোকে এটা হেলমেট প্লাছ ফুল টেংক পেট্ৰল, আৰু লগতে আপোনালোকে যে নেক্সট ছাৰ্ভিচিং কৰিব তাৰ বাবে এটা মবিল, আৰু নেক্সট আপোনালোকৰ আছে লাষ্ট একেবাৰে এটা হেলমেট আৰু লগতে ফুল টেংক পেট্ৰল আৰু এটা মবিল, আৰু লগতে এডিশ্যনেল কেছবেক ₹2,000। এই অফাৰটো আপোনালোকে গাড়ী লোৱাৰ কমপ্লিট হোৱাৰ পিছত, ডিল ফাইনেল হোৱাৰ পিছত, কমপ্লিট এগ্ৰিমেণ্ট পে'মেণ্ট হোৱাৰ পিছত যেতিয়া ডেলিভাৰী হ'ব তেতিয়া আপোনালোকক আমি চাব পাৰে ইয়াতে আমি বনাইছোঁ ধুনীয়াকৈ হেপী দুৰ্গা পূজা 2025 পূজা লাকি ড্ৰ অফাৰ, স্পেচিয়েল অফাৰ। তো ইয়াৰে পৰা এখন কাৰ্ড আপোনালোকক চিলেক্ট কৰিব দিয়া হ'ব, আৰু তাৰ ভিতৰত আপোনালোকে যিখন চিলেক্ট কৰে তাৰে পৰা আপুনি সেই অফাৰটো আপোনালোকে ল'ব পাৰিব। যদি আপোনালোকৰ ভাল মানে কপাল থাকে সেইদিনা আপুনি 4টা অফাৰে ল'ব পাৰিব, যদি অলপ কম থাকে 3টা আছে, 2টা আছে, এটাও আছে, তো সেইটো আপোনাৰ কমপ্লিট ভাগ্যৰ ওপৰত সেই অফাৰটো লাকি ড্ৰ হিচাপত আমি ৰাখিছোঁ এইবাৰ। তো আৰু এবাৰ এড্ৰেছটো কৈ দিছোঁ, আমাৰ এড্ৰেছটো হৈছে খ্ৰীষ্টানবস্তি GMCH ৰোড গুৱাহাটী আমাৰ এড্ৰেছ। আৰু বেছি দীঘল নকৰোঁ কথাখিনি, ডাইৰেক্ট ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকে চাই যাব স্কিপ নকৰাকৈ। তো বন্ধুসকল প্ৰথম মই হিমালয়নৰ পৰা আৰম্ভ কৰিম। অলপ আজি গাড়ীবোৰ লেতেৰা হৈ আছে, ভালকৈ মই চাফা কৰিব পৰা নাই। তো এইখন হিমালয়ান BS6 আছে ব্লেক কালাৰত, আপোনালোকৰ 2022 মডেল হয়, ৰানিং আছে 15,000, 15,000 চলিছে, বহুত ভাল কণ্ডিশ্যনত আছে এইখন গাড়ী। আৰু এইখন গাড়ী যদি আপোনালোকে লয় ইয়াৰ প্ৰাইচটো আহিব 1,71,000, 1,71,000। নেক্সট চাব পাৰে এখন 2020 মডেলৰ আৰু এখন আছে ব্লেক এণ্ড ৰেড কালাৰত আছে হিমালয়ান, এইখনো BS6, টায়াৰ আছে দুটাই নতুন লাগি আছে, পুৰা ফ্ৰেছ কণ্ডিশ্যনত আছে এইখন গাড়ী। আৰু ইয়াৰ প্ৰাইচটো আহিব আপোনালোক 1,50,000, 1,50,000 টকা, 1.5 লাখ টকা। ফটাফট দেখাই যাওঁ, আজি বহুত গাড়ী দেখাম। তো এইখন আৰু এখন হিমালয়ান আছে, এইখনো 2020 হয়, BS6, 26,000 ৰানিং আছে, আৰু ইয়াৰ প্ৰাইচটো আছে 1,49,000। নেক্সট এখন ব্লেক কালাৰৰ আৰু এটা মডেল আছে BS6, 2023 মডেল হয়, আগষ্ট মাহৰ গাড়ী হ'ব এইখন গাড়ী, আৰু বহুত ভাল কণ্ডিশ্যনত আছে, আৰু এইখনৰ প্ৰাইচটো আছে 1,85,000। নেক্সট চাব পাৰে হিমালয়ান স্ক্ৰেম এখন আছে মোৰ তাত, এইখন 2022 এপ্ৰিল মাহৰ গাড়ী হয়, 19,000 মান ৰানিং আছে, বেছি চলা নাই, আৰু এইখনৰ প্ৰাইচটো আছে আপোনাৰ 1,65,000, 1,65,000 টকা এখন গাড়ী। নেক্সট চাব পাৰে এখন এডভেঞ্চাৰ 250 আছে, এইখন 2021 মডেল হয়, 28,000 ৰানিং আছে, একেবাৰে কম প্ৰাইচত দি দিম, এখন 1,65,000 আহিব, 1,65,000 টকা। নেক্সট চাব পাৰে এডভেঞ্চাৰ 390, এখন 2020 মডেল হয়, ফেব্ৰুৱাৰী মাহৰ 2020 চনৰ গাড়ী হয়, আৰু এইখনৰ প্ৰাইচটো আছে 1,85,000, 1,85,000 টকা। আছে মোৰ ষ্টকত এপ্ৰক্স আপোনাৰ 12-15খনমানটো আছেই। তো এইখন প্ৰথমতে দেখাই লওঁ, R15 V4
2023 ছেপ্টেম্বৰ মাহৰ গাড়ী হয় আৰু এইখনৰ প্ৰাইচটো আছে 1,38,000 1,38,000 টকা। নেক্সট এইখনো 2023 লাষ্টৰ ফালৰ গাড়ী হয় 20,000 মান ৰানিং আছে আৰু V4 হয় সেম প্ৰাইসে ৰাখিছো 1,38,000। নেক্সট চাব পাৰে এইখন 2024 জুন মাহৰ গাড়ী আপোনাৰ R1 M মডেল হয় 18,000 ৰানিং আছে এইখন গাড়ী আৰু ইয়াৰ প্ৰাইসটো আছে 1,58,000 1,58,000 টকা। তো এবাৰ দেখা দিছো জাভা 42 এখন আছে মোৰ তাত এখন 2023 নৱেম্বৰ মাহৰ গাড়ী হয় ভাল কন্ডিশনত আছে 11,000 ৰানিং আছে ইয়াৰ প্ৰাইসটো আছে আপোনাৰ 1,29,000 1,29,000 টকা হলে এখন গাড়ী লৈ যাব পাৰিব। নেক্সট চাব পাৰে এখন ESD এডভেঞ্চাৰ আৰু এইখন গাড়ী আপোনাৰ মডেলটো মই চাই দিছো এইখনৰ মডেলটো হৈছে 2023 মাৰ্চ মাহৰ গাড়ী হয় এইখন গাড়ী আৰু ভাল কন্ডিশন আছে দেখিবলৈ পাইছে বলক গেটআপ সেটআপ গুটেই ধুনিয়া আৰু ইয়াৰ প্ৰাইসটো আহিব 1,28,000। নেক্সট চাব পাৰে ESD যদি কম প্ৰাইসত লাগে কাবাক 350cc রোড স্টার হয় 2022 মে মাহৰ গাড়ী 20 সিজন চলিছে মাত্ৰ 1,05,000 টকা হলে 1,05,000 এখন গাড়ী দি দিম। তো বন্ধুসকল এইবাৰ মই শ্বৰুমৰ ভিতৰত কেইখনমান গাড়ী দেখাই আছো যিখিনি ইয়াতে আছে পিছত আকৌ বাহিৰলৈ লৈ যাম। তো ইয়াতে চাব পাৰে এখন ক্লাছিক 350 আছে ষ্টিল ব্লেক কালাৰ টপ মডেল গাড়ী হয় এলো থাকে এখন গাড়ী 2023 লাষ্ট নহলে 24 ফাৰ্ষ্টৰ হ'ব আৰু এইখন গাড়ী প্ৰাইসটো মই ৰাখিছো 1,70,000 1,70,000 টকা। নেক্সট চাব পাৰে NS 400 জেট মডেল 2024 লাষ্টৰ গাড়ী এবছৰ মান হৈছে এখন 1 ইয়াৰ মান হ'ব ৰানিং 11 মাহ হৈছে আৰু এইখনৰ মিটাৰ হৈছে আপোনাৰ 7,300 আৰু ইয়াৰ প্ৰাইসটো হৈছে 1,65,000 1,65,000 টকা। নেক্সট চাব পাৰে এইখন আছে আপোনাৰ পালসাৰ 220 2024 মডেল হয় 15,000 চলিছে 24 লাষ্টৰ ফালৰ গাড়ী হয় বেছি দিন পুৰণা গাড়ী নহয় আৰু এইখনৰ প্ৰাইসটো আছে 1,15,000 1,15,000 টকা। নেক্সট চাব পাৰে আপোনাৰ লগত N160 2024 মডেল হয় আৰু এইখন 13,000 চলিছে বহুতে ধুনিয়া কন্ডিশনত আছে ইয়াৰ প্ৰাইসটো হ'ব 1,05,000 1,05,000 টকা। নেক্সট চাব পাৰে এখন FZ ভাৰ্জন 4 আছে মোৰ ওচৰত FZS 2023 মানৰ মডেল হ'ব আৰু ইয়াৰ ৰানিংটো বাৰু বেটাৰি ডাউন হৈ আছে যেতিয়া ল'ব আহিব বেটাৰিটো মই লগাই দিম ৰানিংটো 11,000 মান আছে এইখন গাড়ী আৰু এইখনৰ প্ৰাইসটো আছে আপোনাৰ 92,000 ল'ব পাৰিব। নেক্সট NS 160 2023 আগষ্ট মাহৰ গাড়ী হয় আৰু ইয়াৰ ৰানিং আছে আপোনাৰ 17,000 চলিছে 17,000 চলিছে এখন গাড়ী আৰু ইয়াৰ প্ৰাইসটো মই আপোনালোকক কৈ দি আছো ইয়াৰ প্ৰাইসটো একটা মিনিমাম প্ৰাইসত দি দিম 23 গাড়ী এখন 92,000 দি দিম 92,000। নেক্সট চাব পাৰে RS 200 2023 অক্টোবৰ মাহৰ গাড়ী হয় 3,500 ৰানিং আছে প্ৰাইসটো হ'ব 1,25,000। নেক্সট আছে RS 200 2024 মাৰ্চ মাহৰ গাড়ী 10,000 কিলোমিটাৰ ৰানিং আছে গ্ৰে কালাৰৰ আছে প্ৰাইসটো আছে 1,35,000। নেক্সট চাব পাৰে FZX এইখন 2023 মডেল গাড়ী হয় আৰু এইখনৰ প্ৰাইসটো আছে 85,000 85,000 টকা। নেক্সট চাব পাৰে হৰ্নেট 2.0 23 লাষ্টৰ গাড়ী হয় একেবাৰে অক্টোবৰ মাহৰ গাড়ী হ'ব এইখন আৰু ৰানিংও এপ্ৰক্স 7,000 8,000 মান আছে বেছি চলা নাই আৰু এইখন গাড়ীৰ প্ৰাইসটো হ'ব 82,000 হলে ল'ব পাৰিব। নেক্সট চাব পাৰে আপাচি 160 2V এখন 2024 মডেল 9,000 কিলোমিটাৰ ৰানিং আছে প্ৰাইসটো আছে 1,15,000 1,15,000 টকা। নেক্সট এখন 2025 মডেল আছে এই বছৰৰে 25 মডেল আপাচি 160 4V 8,000 কিলোমিটাৰ ৰানিং হৈছে আৰু ইয়াৰ প্ৰাইসটো আছে 1,08,000 1,08,000 টকা। নেক্সট চাব পাৰে হান্টাৰ 350 2023 ডিসেম্বৰ মাহৰ গাড়ী হয় 20,000 ৰানিং আছে আৰু ইয়াৰ প্ৰাইসটো আছে E20 মডেল হয় 1,45,000। নেক্সট দেখাইছো আৰু এখন হান্টাৰ এইখনৰ মডেলটো হৈছে আপোনাৰ 24 অক্টোবৰ মাহৰ গাড়ী মানে বেছি দিন হোৱা নাই 4,500 মান ৰানিং আছে এখন গাড়ী ভাল কালাৰটো খুব ধুনিয়া কালাৰ আৰু এইখনৰ প্ৰাইসটো হ'ব 1,65,000 1,65,000 টকা। নেক্সট চাব পাৰে আৰু এখন RS দেখাই দিছো এখন 24 মডেল হয় আৰু এইখনৰ ৰানিং এপ্ৰক্স 3,000 হোৱাই নাই 2,800 মান হৈছে ৰানিং আৰু এইখন গাড়ীৰ প্ৰাইসটো হ'ব 1,40,000 1,40,000 টকা। নেক্সট চাব পাৰে এখন ৰয়েল এনফিল্ডৰ মিটিঅৰ 350 খুব ধুনিয়া মডেল এখন অলপ এখনৰ দামটো অলপ বেছি হয় মডেলটো টপ ভাৰ্জন হয় এখন E20 মডেল হয় ইয়াৰ মডেলটো হৈছে 24 মাৰ্চ মাহৰ গাড়ী ৰানিং আছে 4,900 অলমোষ্ট 5,000 ধৰক আপোনালোকে আৰু ইয়াৰ প্ৰাইসটো আহিব 1,75,000 নেক্সট চাব পাৰে এখন সৰু গাড়ী দেখাই দিছো কম সিসিৰ HF ডিলাক্স 2022 মডেলৰ হয়
9,000 মান ৰানিং আছে, বেছি চলা নাই। আৰু এইখন গাড়ীৰ প্ৰাইচটো হ'ব 53,000। তো এইবাৰ দেখাইছোঁ আপোনাৰ চাবৰে আপাচি RR310 2025 মডেল হয়, জানুৱাৰী মাহৰ 4,300 ৰানিং আছে। একেবাৰে নতুন গাড়ী, বম্বাৰ গ্ৰেড টপ মডেল গাড়ী হয়। ইয়াৰ প্ৰাইচটো হ'ব 2,30,000। নেক্সট চাব পাৰে R15 V4M, আপোনালোকৰ 2023 এপ্ৰিল মাহৰ গাড়ী হয়, 11,000 ৰানিং আছে, প্ৰাইচটো আছে 1,45,000। নেক্সট চাব পাৰে R15S, এইটো V3 মডেল, S মডেল হয়, 23 মডেল, 7,900 চলিছে, প্ৰাইচটো আছে 1,29,000। RC200 2018 BS4 গাড়ী হয়, ফেব্ৰুৱাৰী মাহৰ, প্ৰাইচটো এইখনৰ আহিব 88,000। RC125 2022 মাৰ্চ মাহৰ গাড়ী, 13,000 ৰানিং আছে, প্ৰাইচটো আছে 1,05,000। RC390 চাব পাৰে, 2024 মডেল হয়, মাত্ৰ 1,200 চলিছে, এতিয়ালৈ 2,000 চলা নাই, 1,200 চলা গাড়ী, প্ৰাইচটো আছে 2,25,000, 2,25,000 টকা হ'লে ল'ব পাৰিব। নেক্সট ডিউক 200 আছে চাব পাৰে, 2023 মডেল হয়, মাত্ৰ 2,000 ৰানিং আছে, টায়াৰ আছে গোটেই নতুন, আৰু এইখনৰ প্ৰাইচটো আছে 1,55,000। নেক্সট চাব পাৰে ডিউক 390 2023 এপ্ৰিল মাহৰ গাড়ী, 19,200 চলিছে, দাম আছে 2,60,000, 2,60,000। নেক্সট চাব পাৰে MT-15, আপোনাৰ 2024 মাজৰ মডেল হ'ব, 13,000 ৰানিং আছে, প্ৰাইচটো আছে 1,58,000। নেক্সট আছে খুব ধুনীয়া এখন হোৱাইট কালাৰৰ আছে, এখন N150 হয়, 2025 এই বছৰতে গাড়ী, আৰু ৰানিং আছে 2,666, মানে 3,000 চলাই নাই এতিয়ালৈ, নতুন গাড়ী হয়, আৰু প্ৰাইচটো আছে 1,08,000, 1,08,000 টকা। তো ইয়াতো এইখন গুদামতো কেইখনমান গাড়ী আছে, মই দেখাই দিছোঁ। প্ৰথমতে এখন দেখাই দিওঁ, CT125 2023 মডেল হয়, 14,000 চলিছে, আৰু এইখনৰ প্ৰাইচটো আহিব আপোনাৰ 62,000, 62,000 টকা। নেক্সট দেখাইছোঁ এভেঞ্জাৰ 19 মডেল হয়, 160 হয়, আৰু ইয়াৰ প্ৰাইচটো আহিব আপোনাৰ 45,000। নেক্সট দেখাইছোঁ এইখন এক্সপালছ 2022 মডেল, লাষ্টৰ ফালৰ গাড়ী হয়, 13,000 চলিছে, প্ৰাইচটো আছে আপোনাৰ 85,000। নেক্সট আছে পালচাৰ 180 HF 2020 মডেল হয়, BS6 লাষ্টৰ ফালৰ, 14,000 চলিছে গাড়ীখন, আৰু প্ৰাইচটো আছে ইয়াৰ 62,000। হণ্ডা CB125 2019 মডেল গাড়ী হয়, 24,000 ৰানিং আছে, প্ৰাইচটো আছে 42,000। নেক্সট CB125 হণ্ডা চাইন 2018 মডেল, প্ৰাইচটো আছে 38,000, 38,000 টকা। নেক্সট চাব পাৰে হণ্ডা চাইন, এইখন 2024 মডেল হয়, এইখনৰ প্ৰাইচটো আছে, প্ৰাইচটো মই চাই দিছোঁ, এক ছেকেণ্ড, প্ৰাইচটো চাই দিছোঁ, এইখনৰ প্ৰাইচটো আছে আপোনাৰ 64,000। নেক্সট চাব পাৰে আপাচি 164V 2023 মডেলৰ গাড়ী হয়, আৰু ভাল কণ্ডিশ্যনত আছে, বেছি ৰানিঙো নাই, প্ৰাইচটো আছে 85,000। ইয়াৰ ওচৰত এখন আছে এক্সট্ৰিম 125 2024 লাষ্টৰ ফালৰ গাড়ী হয়, 16,000 মান ৰানিং আছে, 16,000, প্ৰাইচটো আছে এইখনৰ 82,000, E20 মডেল। নেক্সট চাব পাৰে গ্লেমাৰ 2019 মডেলৰ গাড়ী হয়, আৰু প্ৰাইচটো আছে 52,000। তাৰপিছত এইখন আছে 2017 মডেল BS4, এইখন হণ্ডা ইউনিকৰ্ণ 160, গোটেই ফিচাৰ্ছ যি লাগে চব আছে, মানে এল'ইল চেল্ফ ডিছ ব্ৰেক, আৰু প্ৰাইচটো আছে 30,000, 30,000 টকা। এইখন আছে ছুপাৰ স্প্লেণ্ডাৰ 2019 মডেল, ৰেড কালাৰ, BS4 গাড়ী, 10,000 ৰানিং আছে, প্ৰাইচটো আছে 45,000। আপাচি 164V যদি BS4 কোনোবাই বিচাৰে, 2019 মডেল, আৰু এইখনৰ প্ৰাইচটো আছে 58,000। এইখন আছে আপাচি 162V RTR 2023 জুন মাহৰ গাড়ী, প্ৰাইচটো আছে 1,05,000, 1,05,000। ইয়াত এখন 2023 ডিচেম্বৰ মাহৰ আছে আপাচি 164V, আৰু E20 মডেল হয়, প্ৰাইচটো আছে 87,000। নেক্সট চাব পাৰে TVS ৰেডিয়ন 2024 জুলাই মাহৰ গাড়ী, মাত্ৰ 9,900 চলিছে, আৰু এইখনৰ প্ৰাইচটো মই ৰাখিছোঁ 63,000, 63,000। নেক্সট চাব পাৰে এইখন লিভ' হণ্ডা লিভ' 2017 মে মাহৰ গাড়ী, 20,000 ৰানিং আছে, আৰু ইয়াৰ প্ৰাইচটো আছে 35,000। পেছন প্ৰ যদি কোনোবা লয়, 2018 মডেল হয়, প্ৰাইচ আছে আপোনাৰ 35,000। এইখন হাৰ্লি ডেভিডছন এখন মাজত সোমাই আছে, XG750 স্প্ৰিট 2017 মডেল হয়, 17,000 মান ৰানিং আছে, কম চলা গাড়ী, প্ৰাইচটো আছে 3,20,000। নেক্সট চাব পাৰে ইয়াতে আছে FZ 2.5, এইখন 2022 মডেলৰ হয়, BS6, আৰু এইখনৰ প্ৰাইচটো আছে 88,000। MT-15 2024 মডেল, আৰু এইখনৰ প্ৰাইচটো আছে 1,60,000। নেক্সট আছে MT-15 ব্লেক কালাৰ 2024 মডেল হয়, প্ৰাইচটো আছে 1,62,000। নেক্সট আছে MT-15 2023 মডেল, প্ৰাইচটো আছে 1,40,000।
এখন চাব পাৰে NS200 2022 মডেল হয় BS6 গাড়ী হয় আপোনাৰ প্ৰাইচটো হ'ব 98,000 ইয়াৰ পিছত চাব পাৰে 2019 মডেল BS4 NS200 প্ৰাইচটো আছে 78,000 নেক্সট চাব পাৰে NS160 হোৱাইট কালাৰৰ আছে 2021 মডেল গাড়ী হয় প্ৰাইচটো আছে 72,000 নেক্সট চাব পাৰে 2024 মডেল ব্লেকত আছে ডিসেম্বৰ মাহৰ গাড়ী হয় 24 আপোনাৰ NS160 প্ৰাইচটো আছে 1,18,000 1,18,000 নেক্সট আৰু এখন NS160 2024 জানুৱাৰী মাহৰ গাড়ী 5,000 চলিছে প্ৰাইচটো আছে 1,15,000 1,15,000 টকা নেক্সট চাব পাৰে NS125 2023 ডিসেম্বৰ মাহৰ গাড়ী 22,000 মান ৰানিং আছে বেছি চলা নাই গাড়ীখন আৰু এইখনৰ প্ৰাইচটো আছে 69,000 নেক্সট চাব পাৰে 24 মডেল NS125 ফেব্ৰুৱাৰী মাহৰ গাড়ী হয় আৰু গ্ৰে কালাৰ আছে ভাল কন্ডিশনত আছে E20 মডেল প্ৰাইচটো আছে 72,000 নেক্সট চাব পাৰে NS160 2019 মডেল ভাল কন্ডিশনত আছে ব্লু কালাৰ আৰু ইয়াৰ প্ৰাইচটো আহিব 53,000 নেক্সট চাব পাৰে পালসাৰ N160 এখন ব্লু কালাৰত আছে 2023 অক্টোবৰ মাহৰ গাড়ী হয় আৰু এইখনৰ প্ৰাইচটো আছে 85,000 85,000 টকা তো ইয়াতে কিছু সংখ্যক গাড়ী আছে মই দেখাই দিছো প্ৰথমতে এইখন দেখাই দিও ইন্টাৰসেপ্টৰ 650 হয় 2019 ৰ গাড়ী হয় BS4 গাড়ী হয় আপোনালোকৰ 7,000 ৰানিং আছে কম চলা গাড়ী প্ৰাইচটো আছে 1,65,000 এখন চাব পাৰে RS200 BS6 হয় 2022 মডেলৰ গাড়ী হোৱাইট কালাৰত আছে আৰু এইখন গাড়ীৰ প্ৰাইচটো 1,05,000 আছে ৰানিং হৈছে 25,000 এখন আছে ক্লাছিক 350 2019 মডেল BS4 গাড়ী হয় আৰু ইয়াৰ প্ৰাইচটো আছে 1,10,000 এখন আছে ক্লাছিক 350 আপোনালোকৰ 2023 এপ্ৰিল মাহৰ গাড়ী হয় আৰু 23,000 চলিছে প্ৰাইচটো আছে 1,68,000 R15 V3 2021 ৰ মডেল গাড়ী হয় আৰু প্ৰাইচটো আছে 1,12,000 1,12,000 R15 V3 2018 মডেল 19,000 চলা BS4 ফ্ৰেছ কন্ডিশনৰ গাড়ী ইমান পুৰণা গাড়ী মই প্ৰায় নাৰাখোৱে কিন্তু পুৰা ফ্ৰেছ আছে বুলি ৰাখিছো ইমান গাড়ী তো 90,000 টকা দাম আছে সেকেন্ড হ্যান্ড মাৰ্কেটত আপোনালোকে কমত পাই যায় এখন গাড়ী কিন্তু বহুত বেছি ফ্ৰেছ আছে তো এখন গাড়ী 90,000 প্ৰাইস ৰাখিছো এখন গাড়ী আছে Yamaha জিক্সাৰ হয় সুজুকি জিক্সাৰ 2018-19 মডেলৰ হ'ব প্ৰাইসটো আছে 50,000 টকা এখন আছে R15 V4 2024 জুন মাহৰ গাড়ী 21,000 ৰানিং আছে আৰু গাড়ীখন আপোনাৰ মেট ব্লেক কালাৰ উইথ গোল্ডেন এলো প্ৰাইসটো আছে 1,58,000 নেক্সট চাব পাৰে R15 V4M 2024 লাষ্ট অফৰ গাড়ী ৰানিং এখনৰ কম আছে 3,400 সো এখনৰ প্ৰাইসটো আছে 1,62,000 এখন আছে R15 V3S 2024 লাষ্ট অফৰ গাড়ী 16,000 চলিছে V3S সেকেন্ড হ্যান্ড মাৰ্কেটত 24 মডেল পোৱা টান হয় প্ৰাইসটো আছে 1,32,000 RC390 এখন গাড়ী আইছিল মোটামুটি 5-6 দিন মান হ'ল তাৰছত তো বন্ধ হৈ থাকিলে আমাৰ বন্ধ ৰাখাৰ বাবে গাড়ীখন একো ধোৱা চোৱা হোৱা নাই RC390 2021 ৰ একেবাৰে লাষ্ট বা 22 ফাৰ্ষ্ট হ'ব মাত্ৰ 6,000 চলিছে প্ৰাইসটো আছে 1,82,000 নেক্সট হ'ব RC390 2024 ৰ মডেল 2,000 চলা আৰু এখনৰ প্ৰাইসটো আছে 2,25,000 নেক্সট হ'ব R15 এখন V3 2021 মডেল ব্লু কালাৰ 26,000 ৰানিং আছে প্ৰাইসটো আছে 1,15,000 1,15,000 এখন আছে NS200 হোৱাইট কালাৰৰ 2023 মডেলৰ গাড়ী আৰু প্ৰাইসটো আছে 1,28,000 Apache RR310 2025 ৰ মডেল হয় আৰু মাত্ৰ 500 কিলোমিটাৰ ৰানিং আছে কম চলা গাড়ী প্ৰাইসটো আছে 2,30,000 Duke 250 চাব পাৰে 2019 মডেলৰ গাড়ী হয় BS4 গাড়ী প্ৰাইস আছে 1,35,000 নেক্সট চাব পাৰে Domino 250 2024 ৰ ফেব্ৰুৱাৰী মাহৰ গাড়ী ৰানিং আছে 18,000 প্ৰাইস আছে 1,40,000 Suzuki Gixxer এখন 2020 মডেলৰ গাড়ী হ'ব প্ৰাইস আছে 58,000 Apache RTR E20 160 হয় 2024 ৰ মডেল হয় আৰু প্ৰাইসটো আছে এখন গাড়ী 1,15,000 1,15,000 টকা তো এতিয়া কেখনমান মই আপোনাক স্কুটি দেখাম স্কুটি তো প্ৰথমতে এখন দেখাই দিছো আপোনাৰ Yamaha RZR 2019 মডেল হয় বহুত ধুনীয়া কন্ডিশন আছে গাড়ীখন আৰু প্ৰাইস এখন পাই যাব 45,000 ৰ এখন গাড়ী পাই যাব 45 এখন চাব পাৰে Jupiter নিউ মডেল 2024 ৰ ডিসেম্বৰ মাহৰ গাড়ী আপোনাৰ 9 মাহ ৰানিং চলি আছে 11,000 চলিছে বেছি চলা নাই আৰু ইয়াৰ প্ৰাইসটো আছে 78,000 নেক্সট চাব পাৰে এখন 2025 ৰ টপ মডেল গাড়ী হয় জানুৱাৰী মাহৰ গাড়ী মাত্ৰ 1,700 চলিছে একেবাৰে কম চলা 2000 হোৱাই নাই আৰু এখনৰ প্ৰাইসটো হ'ব 80,000 80,000 টকা তো এখন দেখাইছো এখন Entroq আছে 2024 ৰ মডেল হয় চাব পাৰে এখন গাড়ী আপোনাৰ XP মডেল হয় আৰু 10,000 চলিছে ইয়াৰ প্ৰাইসটো হ'ব আপোনালোকৰ 72,000 72,000 টকা নেক্সট এখন দেখাইছো Suzuki Avenis 2023 মডেলৰ গাড়ী হয় প্ৰাইসটো আছে
65,000 তো আৰু এখন সুজুকি এভিনিছ 2023 মডেল ব্ল্যাক কালাৰ আছে এখনো 65,000 এর দাম আছে 23 মডেল এখন আছে 2022 মডেলৰ হয় ৰেড কালাৰৰ সেপ্টেম্বৰ মাহৰ গাড়ী প্ৰাইসটো আছে 62,000 62,000 টকা সুজুকি এভিনিছ নেক্সট দেখাই দিছো এডক্স এখন 2023 মডেলৰ হয় সৰি 22 মডেলৰ হয় এপ্ৰিল মাহৰ আৰু ইয়াৰ প্ৰাইসটো আছে 1,10,000 1,10,000 টকা নেক্সট এখন চাব পাৰে এখন 24 অৰ ফেব্ৰুৱাৰী মাহৰ গাড়ী হয় 13,000 ৰানিং আছে কম চলা গাড়ী প্ৰাইসটো আছে 1,35,000 নেক্সট দেখাই দিছো আপোনালোকক এখন এক্টিভা 6G 2021 অৰ মডেল গাড়ী হয় প্ৰাইসটো আছে 54,000 ধুনিয়া কন্ডিশনত ব্লু কালাৰ দাগি দুগা একো নাই স্ক্ৰেচ নাই নেক্সট দেখাই দিছো এখন এপ্ৰিলিয়া ইফালৰ পৰা দেখাই দিয়া SXR 160 2023 মডেল ব্ল্যাক কালাৰ গাড়ী হয় 20,000 অৰ ভিতৰত ৰানিং আছে এখনৰ প্ৰাইসটো আছে 65,000 নেক্সট যদি ইয়াতে কোনোবা বিচাৰি আছে এখন 2019 মডেল হ'ব এন্ট্ৰক BS4 এখনৰ প্ৰাইসটো আছে 45,000 নেক্সট এখন দেখাই দিছো ব্ল্যাক কালাৰৰ এক্টিভা এখন 5G হয় 2020 লাষ্ট প্ৰাইসটো আছে 50,000 এখন আছে ডিও 2023 লাষ্টৰ গাড়ী BS6 গাড়ী হয় প্ৰাইসটো আছে 63,000 নেক্সট এখনো আছে 2023 গাড়ী হয় জুন মাহৰ এক্টিভা 125cc হয় এখন গাড়ী প্ৰাইসটো আছে 65,000 নেক্সট আওৰে এক্টিভা 125 2018 মডেল প্ৰাইসটো আছে 39,000 এখন আছে জুপিটাৰ 2022 মডেলৰ গাড়ী হয় আৰু এখনৰ প্ৰাইসটো আছে 55,000 ডিও আছে 2019 মডেলৰ এখনৰ প্ৰাইসটো আছে 45,000 ইয়াতে আপোনাৰ প্লিজাৰ প্লাস পাব 2019 মডেলৰ হয় প্ৰাইসটো আছে 40,000 40,000 টকা এখন আছে 2019 মডেলৰ 5G প্ৰাইসটো আছে 45,000 এখন আছে 2022 মডেলৰ 6G BS6 প্ৰাইস আছে 62,000 সৰি 59,000 এখন আছে 2023 মডেলৰ ৰেজেডাৰ প্ৰাইসটো আছে 63,000 নেক্সট এন্ট্ৰক আছে 2024 মডেলৰ গাড়ী প্ৰাইসটো আছে 70,000 70,000 টকা তো বন্ধুসকল গুটিখিনি গাড়ী যিমান বাৰ দেখালো আৰু বহুতো গাড়ী আছিল আৰু দেখুৱা নহল অলপ কামো আছে সময়ৰ অভাৱ তো বাকিখিনি গাড়ী নেক্সট ভিডিঅ'ত দেখাই দিম আপোনালোকক তো পুনৰবাৰ বিদায় দিয়াৰ আগতে সকলোকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনালো আৰু যদি কোনোবাই ভিডিঅ'টো স্কিপ কৰি চাইছে তেতিয়াহ'লে আকৌ ৰি কৰি আপোনালোকে অফাৰবোৰ চাব পাৰিব তো ভিডিঅ'টো আজিলৈ এইখিনিতে সামৰি মাৰিম নেক্সট ভিডিঅ'ত পুনৰ লগ পাম আজিলৈ টাটা বাই বাই থেংক ইউ লগতে জয় জুবিন দা জয় আই অসম